কৈছে শুনিওক সভাসদ মহাভাগৱত পদ মহন্তৰো কেনে দেখা দুখ। চোৱাচোন উদ্ধৱ যিজন তেওঁৰ লগতেই থাকে সৰুৰ পৰা 5 বছৰ কালৰ পৰাই নিবিড় সম্পৰ্ক কৰি তেওঁৰ লগতেই থাকে, অথচ তেওঁ দুখৰ পৰা মুক্ত হোৱা নাই। সদায় সৰুকালৰ পৰাই ভগৱন্তৰ লগত খেলা ধূলাৰ পৰা ধৰি সমস্ত কৰ্মৰ মাজতে থকাৰ স্বত্তেও তেওঁ শোকমুক্ত হোৱা নাই। কেতিকখনে ধৰৈ কালে যাৱে আছা ভালে ভালে হুয়া জানতে কৃষ্ণৰ সন্মুখ। আমাৰ জীৱনটোক পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। পদুম পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আমিও কোন সময়ত কি পৰিস্থিতিত আমাৰ জীৱন এৰিব লগা হয় তাৰো কোনো সিদ্ধান্ত নাই। সেইকাৰণে সময় থাকোঁতেই আমি আজিৰ দৰে অনুষ্ঠানলৈকে আহি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰি আমি যাতে জীৱক সদ্গতি দিব পাৰোঁ তাৰ প্ৰতি আহ্বান জনাইছে। যে ঈশ্বৰৰ কথা শুনিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। যে মানুহ হৈ যদি আমি ঈশ্বৰৰ কথা শুনাৰ প্ৰতি গুৰুত্ব নাথাকে তেতিয়া এইটো ধৰ্মহীন মানুহ বুলি কৈছে। ধৰ্মেন হীনা পশুৰ ভি সমানা। যি মানুহে ঈশ্বৰৰ কথা নুশুনে নকয় নাগায় সি দেখাতহে মানুহ, স্বভাৱত ৰাক্ষস বুলি কৈছে। কদাচিতো নলবই মোহৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। ভগৱন্তৰ নাম নোলোৱা মানুহ দেখাতহে মানুহ, স্বভাৱত ৰাক্ষস। সেই স্বভাৱৰ মানুহে খাবলৈ জীয়াই থাকে। আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে, কিন্তু ঈশ্বৰৰ কথা নুশুনা নোকোৱা মানুহবিলাকে খাবলৈ জীয়াই থাকে। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট ন' ইট টু লিভ। জীয়াই থাকিবলৈ খাবা, খাবলৈ জীয়াই নাথাকিবা। কিন্তু ঈশ্বৰৰ প্ৰতি ভক্তি নথকা জীৱবিলাক খাবলৈ জীয়াই থাকে। সেইকাৰণে আমাৰ সমাজত এতিয়া খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নিদিলেই কাল। আমাৰ কিছুমান মানুহে জুতিয়ে বুদ্ধিয়ে খাবলৈ নাপালে একেবাৰে গালি শপনি পাৰি সৰ্বনাশ কৰি দিব। গতিকে সেইটো স্বভাৱ যাৰ আছে তেওঁ খাবলৈ জীয়াই থকা জীৱ। গতিকে সেই খাবলৈ জীয়াই থকা স্বভাৱটো গুচি জীয়াই থাকিবলৈ খোৱাৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব। যাৰ কাৰণে লক্ষী স্বয়ম্বৰত মানে দৈত্যগুৰু শুক্ৰাচাৰ্যক লক্ষীয়ে নাকচ কৰিছে। কি বুলি? জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, পিছে তেওঁ বৰ লোভীয়া। লোভিয়াতো পৰে সংসাৰ ৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামীবৰণ কৰোঁ, ভৱিষ্যতে মই জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় ই মোৰ লগত কাজিয়া কৰিব। ইয়াক মই স্বামীবৰণ কৰিব নোৱাৰোঁ। দুৰ্বাসাৰ ওচৰত গৈ কৈছে, আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, সদায়ে নুগুছে টান ক্ৰুদ্ধ অহংকাৰ। আকবৰী কোনে ভাল বোলাই বেক বাবে, অকাৰ্যত নষ্ট কৰি বেক চন্দ খাবে। এওঁ এজন তপস্বী ঋষি হয়, ব্ৰহ্মজ্ঞানী, পিছে বৰ খঙাল। এনেকুৱা খঙাল মানুহক যদি মই স্বামীবৰণ কৰোঁ কেতিয়াবা অকাৰণতে সাপ দি নষ্ট কৰি দিওঁ। গতিকে আমাৰ স্বামীবিলাক বেছি খঙাল হ'ব নালাগে দেই। কাৰোবাৰ খং যদি বেছি আছে কমাব। 3 নম্বৰত পৰশুৰামৰ ওচৰলৈ গৈ কৈছে, আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী, একোৱে প্ৰাণিত টান নাহি মিত্ৰৱতী। এওঁ এজন ধাৰ্মিক মানুহ হয়, কিন্তু কাৰো প্ৰতি মৰম নাই। ইহাংক বৰিলে মূৰৰ নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ ব্যথা। এনেকুৱা মৰম নাইকিয়া মানুহক যদি মই স্বামীবৰণ কৰোঁ
ভাৰ্যাৰ দুখ কষ্টৰ কথা এওঁ উপলব্ধি কৰিব নোৱাৰিব নাকচ কৰিছে দেই আমাৰ মৰম থকা ভাৱটো আমাক লাগিব ভাৰ্যাৰ প্ৰতি স্বামীৰ স্বামীৰ প্ৰতি ভাৰ্যাৰ স্নেহ থাকিব লাগিব এইবিলাক আমাৰ ভাগৱতে নিৰ্ণয় কৰি দিছে আৰু ব্ৰহ্মাৰ ওচৰলৈ গৈছে আচন্ত বিধাতা জাক সেৱৈ খুৰাখুৰ তান্ত পৰে আন আৰু নাহি কামাতুৰ ভুল হুয়া যিটো নিজ দুহিতাক হৰে নিতে কোলা হলে যাইব ইহাক বৰিলে ব্ৰহ্মা এজন দেৱতা অসুৰৰ আৰাধ্য হয় কিন্তু বৰ কামাতুৰ এওঁ কামৰ বশৱৰ্তী হৈ নিজৰ দুহিতাকে তেওঁ হৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে এনেকুৱা কামুক মানুহক যদি মই স্বামী বৰণ কৰোঁ সদায় কাজিয়া কৰি মানে জীৱন কটাব লাগিব সেইটো নাকচ কৰিছে এনেকৈ প্ৰতিটো বেয়া গুণ নাকচ কৰি কৰি অৱশেষত বিষ্ণুক বৰক স্বামী বৰণ কৰিছে সেইকাৰণে আমাৰ বিষ্ণু স্বৰূপ বৰ বুলি কোৱা হয় গতিকে আমাৰ কোনোবা গাভৰু ছোৱালীয়ে ভাল দৰা বাচিবলৈ হ'লে আগতে ভাগৱত পঢ়ি ল'ব দেই কোনোবা ডেকা ল'ৰাই ভাল ছোৱালী ভাৰ্যা হিচাপে পাবলৈ হ'লে ভাগৱত পঢ়ি ল'ব লাগিব আমাৰ ছোৱালী বা ভাৰ্যাৰ স্বভাৱ কেনেকুৱা হ'ব লাগে ভাগৱতত আছে আৰু এটা ল'ৰাৰ স্বভাৱ কেনেকুৱা হ'ব লাগে কেনেকুৱা ল'ৰাক ভাৰ্যাই স্বামী বৰণ কৰিব লাগে সব কথা ইয়াতে আছে গতিকে ভাগৱত নুশুনা যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত নহওক কিম্বা তেওঁ জীৱনশৈলীৰ প্ৰকৃত পথটো বাছি ল'ব নোৱাৰিব ভাগৱত নুশুনা পৰ্যন্ত পুথিগত ডিগ্ৰীয়ে আমাক কোনো মানুহক প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব নোৱাৰিব যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত শিক্ষাৰ লগত ধৰ্মীয় শিক্ষা যোগ দিব লাগিব ৰুচুই কৈছে দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values truth beauty and goodness সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় আধ্যাত্মিক নৈতিক শিক্ষা যোগ দিবই লাগিব আমাৰ সেইকাৰণে ভাগৱতত আমাৰ জীৱনশৈলীৰ সকলো তথ্য আছে আমি সৰুৰ পৰা ল'ৰা ছোৱালীক যদি এই ভাগৱত শ্ৰৱণ কৰাব পাৰোঁ তেওঁ সৎ হ'বই তেওঁ ভাল হ'বই তেওঁ ভগৱানৰ প্ৰিয় হ'বই এই তথ্য আমাক ভাগৱতে দি আছে এতিয়া কৈছে যে ভকতি বিহীন যিটো তাৰ ধৰ্ম কৰ্ম যিটো সবে বিধা শাস্ত্ৰৰ সন্মত ভক্তি নোহোৱা মানুহ তাৰ ধৰ্ম কৰ্ম সকলোবিলাক বৃথা পকা ঘৰ বহুত থাকিব পাৰে গাড়ী মটৰ কিনিব পাৰিব দামী পোছাক পিন্ধিব পাৰিব দামী আহাৰ খাব পাৰিব কিন্তু প্ৰকৃত মানুহ নহবও পাৰে অৰ্থাৎ গাড়ী মটৰ পকা ঘৰ দুৱাৰ শিক্ষা বিদ্যা দামী পোছাকে আমাক প্ৰকৃত শান্তি দিব নোৱাৰে পকা ঘৰ 10টা বনালো মোৰ শৰীৰটো বেমাৰ নোহোৱাকৈ থাকিব মনটো আনন্দত থাকিব নহব গাড়ী মটৰ পকা ঘৰ দুৱাৰ পাৰ্থিৱ সম্পদে আমাক প্ৰকৃত শান্তি দিব নোৱাৰে সেইকাৰণে ভাগৱতে কৈছে আন যত সবে মিছা ভক্তিৰ অভাৱে আপোনাৰ এই পকা ঘৰ দুৱাৰ গাড়ী মটৰবিলাক যি এই জন্মত ভোগ কৰি আছে সেইটো পূৰ্ব পুণ্যৰ ফলশ্ৰুতিহে মনত ৰাখিব কথাটো আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে বেদে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ মানে পূৰ্ব জন্মৰ কৰ্মফল পূৰ্ব জন্মৰ বেছি পুণ্য লৈ আহি এই নাজিৰা ওপৰ কৈবৰ্ত গাঁৱত যি বসবাস কৰি আছে সি গাঁওখনৰ ভিতৰত সবতকৈ ওপৰত থাকিব মধ্যম পুণ্য লৈ হাজন মধ্যমত থাকিব আৰু কম পুণ্য লৈ হাজন কমত থাকিব আপোনাৰ পুণ্যৰ অনুপাতেহে আপোনাক ভগৱানে প্ৰতিষ্ঠা কৰিব ভগৱানেও কাকো তল ওপৰ কৰি নিজৰ ইচ্ছাৰে নোৱাৰে পূৰ্ব কৰ্মফল অনুপাতেহে তেওঁক ৰাখিব এজন পৰীক্ষকে পৰীক্ষা বহি চাই ছাত্ৰ ছাত্ৰীয়ে যিমান নম্বৰ পায় তাৰ ওপৰতহে উপাধি দিব পাৰিব পৰীক্ষক হ'ল বুলি কাৰোবাক মানে ইচ্ছা কৰি উপাধি দিব নোৱাৰে তেওঁ যিমান নম্বৰ পাব তাৰ ওপৰতে ষ্টেণ্ড মাৰ্ক পাইছেনে ডিষ্টিংশ্যন মাৰ্ক পাইছে
ষ্টাৰ মাৰ্ক পাইছেনে, ফাৰ্ষ্ট ডিভিজন মাৰ্ক পাইছে, লেটাৰ মাৰ্ক পাইছে, তাৰ ওপৰতহে তেওঁ উপাধি দিব পাৰিব। পৰীক্ষক হ'ল বুলি ইচ্ছা কৰি কাৰোবাক ষ্টেণ্ড কৰা বা ডিষ্টিংশ্যন মাৰ্ক দিব নোৱাৰে। ভগৱান হ'ল বুলি ইচ্ছা কৰি কাৰোবাক দুখ সুখ দিব নোৱাৰে। গতিকে কাৰোবাৰ দুখ সুখৰ কাৰণে আমাৰ পূৰ্ব কৰ্মফল দায়ী হৈ আছে। এই কথা নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত মানুহে আনৰ হোৱা দেখিব নোৱাৰে, আনক হিংসা কৰে। ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ সমাজত বহুত মানুহে আনক হিংসা কৰা দেখা যায়, আনৰ হোৱা দেখিব নোৱাৰে। সেইটো স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই। আমাৰ দশম স্কন্ধ ভাগৱতত ভগৱানে নিজ মুখে কৈছে, অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট, অটোমাত বিমুখ ভৈলে একো আত সুখ নাই, মিছা সবে যত কৰে কষ্ট। আপুনি যিমান শিলত মূৰ এচাৰি উপাৰ্জন নকৰক কিম্বা তেওঁ থকা হৃদয়খনত যদি পৰহিংসা ভাৱ ৰাখে, আপোনাৰ মনৰ বাঞ্ছা কোনোদিন ভগৱানে পূৰণ হ'বলৈ নিদিয়ে। মনৰ বাঞ্ছা পূৰণ নোহোৱা কোনো মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, আয়ুস নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, শৰীৰ সুস্থ কৰি ৰাখিব, নিৰোগী কৰি ৰাখিব, কমনীয়তা বঢ়াব, আয়ুস বঢ়াব। যাৰ মনত দুখ বেদনা ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। সেইকাৰণে কপিলে মাকো কৈছে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা। মাকে কৈছে, বোপাই মৰা মানুহ আছে নি? এই মৰা মানুহৰ সংখ্যাই পৰিয়ালত, সমাজত, পৰিৱেশত বেছি। কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে ভাল মানুহৰ সংগত আহি মনত আনন্দ লগা কথা যি নুশুনে সি মনত বেয়া লগা কথাই শুনিব লাগিব। যাৰ মনটো বেয়া লাগি থাকে সি জীয়াতে মৰা। এতিয়া মাকে ক'লে, বোপাই জীয়া মানুহ হ'বলৈ কি কৰিব লাগিব? মা মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত। মোৰ কথা যদি জানা পৰিয়ালক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, ল'ৰা ছোৱালীক ক'বা, সীমাঘৰীয়াক ক'বা, আলহী অতিথিক ক'বা, ভকত বৈষ্ণৱক ক'বা। যদি নাজানা কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে মা তুমি কোনোদিন বক্তা হ'ব নোৱাৰিবা। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই সি আনক ভাল কথা কোৱাৰ যোগ্যতা আৰ্জন কৰিব নোৱাৰিব। মোতবিনে চিত্ত আন দেৱত নেদন্ত, মোত বিনে আন দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই অজ্ঞান আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি? নাপায়। ক'ত বহিব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। মই পোহৰ, মোৰ কাষলৈ যেতিয়ালৈকে নাহিবা তেতিয়ালৈকে তুমি আন্ধাৰতে থাকিব লাগিব, দুখ দুৰ্গতিতে থাকিব লাগিব। মোৰ আশ্ৰয় লোৱাৰ লগে লগে পৰম আনন্দ আহি মনত মিলয়, তেবে তাক আৰু তিনি তাপে নচুৱায়। তেতিয়া আৰু ভগৱানৰ তিনিটা তাপ, আদি দৈবিক, আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক তাপে আমাক স্পৰ্শ কৰিব নোৱাৰে। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দই আপোনাৰ ঘৰ বিচাৰি ফুৰিব। এইখন এখন ঘৰ দেই, মনত ৰাখিব। মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয়ক গৃহ জানা মহাবীৰ। এইখন ঘৰলৈ আনন্দ নিজে আহিব। কেতিয়া? যেতিয়া আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ভকত বৈষ্ণৱ, আলহী অতিথিৰ লগৰ লগৰীয়া পালে যেতিয়া ঈশ্বৰৰ কথা ক'ব, গাব, শুনিব, তেতিয়া আপোনাৰ ঘৰলৈ আনন্দ নিজে আহিব। আপুনি যদি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে লগ পালে কাৰোবাৰ বন্ধু বান্ধৱ, আলহী অতিথিক লগ পালে যদি পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা
কথা পাতি থাকে, যিবোৰ কথাই আনক দুখ দিয়ে, আপুনি আনক দুখ দিয়া কথা যদি পাতি থাকে আপোনাৰ ঘৰলৈ দুখ আহিব। দুখ আপুনি বিচাৰিব নালাগে, দুখে আপোনাৰ ঘৰ বিচাৰি ফুৰিব। পাপায় পৰপীড়নম, বেদে সেই কথা কৈ আছে। আমি ভাগৱত শুনিবলৈ কিয় আহিব? নিয়মবিলাক জানিবৰ কাৰণে। আমি জীয়াই থাকোঁতে কেনেকৈ শান্তিত থাকিম, মৰিলে কেনেকৈ সদগতি পাম, তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। আজি ভাগৱত নুশুনা মানুহে পৰচৰ্চা পৰ নিন্দা কৰি ভাল পায়। যিবিলাক মানুহৰ ভক্তি নাই সি আনৰ নিন্দা কৰি আনৰ আলোচনা সমালোচনা কৰি ভাল পায়। ফলত কি হয়? তাৰ জীৱনলৈ দুখ দুৰ্গতি নিজে নামি আহে। গতিকে আপুনি আনক দুখ দিবলৈ গ'লে আপুনি দুখ পাবই। ভগৱানে কৈছে কাক দুখ দিছা? চবতে ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মোৰে সীমা ঠেলিবা আৰু মই তোমাক ভালে ৰাখিব লাগে। নহ'ব। ভাগৱত পঢ়ি এই বেয়া স্বভাৱবিলাক এৰিবা। বেয়া সদায় বেয়া, তাক ত্যাগ কৰিবা। দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব। ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব। কপিলে মাকক কৈছে, মা জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয় কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা তুমি জীৱনত যদি ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেহি সংগ নিতে যদি কৰয় সাধুত, মুখ্যৰ দুৱাৰ দেৱে শুৱে মুকুত। আজি আপোনালোক চব সাধু হৈ আছে দেই। আজিৰ দৰে সাধুৰ সংগলৈ যদি আমি এক ক্ষণ 4 মিনিট, মনত ৰাখিব, আমি 24 ঘণ্টাৰ ভিতৰত 4 মিনিট সময় যদি আমাৰ ঘৰৰ প্ৰতিজন সদস্যই যদি ঈশ্বৰৰ কথা ক'ব, গাব, শুনিব পাৰে, তেতিয়া সেইখন ঘৰ শান্তিত থাকিব, সেইকেইটা জীৱ উদ্ধাৰ হ'ব। আমাৰ এতিয়া বহুত মানুহ আছে 4 মিনিট সময়ো ঈশ্বৰৰ কথা শুনিবলৈ, ক'বলৈ, গাবলৈ সময় নাই। গতিকে তেওঁ কেতিয়াও দুখ দুৰ্গতিৰ পৰা মুক্ত হ'ব নোৱাৰিব। পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাক সুখত ৰাখিব নোৱাৰে, যেতিয়ালৈকে ভক্তিটোক যোগ কৰি নল'ব। নহ'লে চব ধনী মানুহবোৰ সদায় হাঁহি থাকিলেহেঁতেন, চব ধনী মানুহৰ পৰিয়ালত কোনো হাই কাজিয়া নহ'লহেঁতেন, চব ধনী মানুহবিলাক নিৰোগী হৈ থাকিলেহেঁতেন। কিন্তু আমি যদি এতিয়া চাওঁ, বহুত ধনী মানুহৰ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে আছে, মুখত হাঁহি নাই, অন্তৰত শান্তি নাই, শৰীৰ বেমাৰ মুক্ত নহয়। কিহে পালে বাৰু? সব থাকিও যাৰ মুখত হাঁহি নাই, তাৰ ভক্তি নাই। মনত ৰাখিব কথাটো। এই তথ্য আমাক দি আছে। ভকতিবিহীন যিটো তাৰ ধৰ্ম কৰ্ম যিটো সবে বিঠা শাস্ত্ৰৰ সন্মত। আপুনি ভকতিক যেতিয়ালৈকে যোগ কৰি নল'ব, তেতিয়ালৈকে ধন টকা পইচা মাজত থাকিলেও আপুনি শান্তিত থাকিব নোৱাৰিব। আমাৰ ভাগৱতত কৈছে সুমংগলেই অমংগল। ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে আছে, কিন্তু ঈশ্বৰৰ কথা নকয়, নুশুনে, নাগায়। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে। অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ ঘৰত ব্যক্তিগত জীৱনত, পাৰিবাৰিক জীৱনত, দাম্পত্য জীৱনত, যুগ্ম জীৱনত, সাংসাৰিক জীৱনত, সামাজিক জীৱনত কিবা দুখ দুৰ্গতিয়ে চুইছে, ভকত 4জন মাতি আনি শাস্ত্ৰ একাধ্যায় পঢ়ক, নাম এষাৰ গোৱাওক, ভাল হৈ যাব। মনত ৰাখিব কথাটো, ভাল হৈ যাব। গতিকে আমি ঈশ্বৰৰ নাম এৰি কেতিয়াও আমি নিজক মংগলে ৰাখিব নোৱাৰোঁ। যি দেৱত কৰা আশ তাৰো আছে মৃত্যুৰ দাস, আনকো ৰাখিবে কেনেমতে। আজি আমাৰ সমাজত বহুত মানুহে দেৱ দেৱতা পূজা কৰি আছে। আমাৰ ভাগৱতে কৈছে যি দেৱতা নিজেই নিজক বচাব নোৱাৰে, তেওঁলোকৰে মৃত্যু আছে, আনক কেনেকৈ জীয়াই ৰাখিব? নিজেই যাৰ মানে মৃত্যু আছে, সি আনক কেনেকৈ জীয়াই ৰাখিব? যি দেৱত কৰা আশ তাৰো আছে মৃত্যুৰ দাস। দেৱতাবিলাকো মানে মৃত্যু আছে, ধ্বংস আছে। গতিকে সি আনক কেনেকৈ ৰাখিব? জানিবা বিশ্বাস কৰি দেৱৰো দেৱতা হৰি, তাংক স্মৰি নিষ্ঠৰিও সুখে। এতিয়া যিজন শাশ্বত সনাতন কৃষ্ণ, সেইজনে সঁচা, বাকীবিলাক মিছা। মাধৱদেৱে ঘোষাত লিখিছে, হৰি কেৱলে সঁচা মাত্ৰ, ৰাম 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 ৰাম, তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি চকুৰে যিমানবোৰ দেখিছোঁ, কাণেৰে যিমান শুনিছোঁ, চব মিছা। আজি আছে কালিলে নাই। সঁচা কেৱল হৰি।